নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 জুন। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণ 2000 কোটি টকা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে লাইভযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে দেশৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয় তালিকাৰ পৰা যদিও পৰা নামটো কৰ্তন হৈছে, তেনে ক্ষেত্ৰত আপুনি আকৌ লাভ কৰিব 1250 টকাকৈ। এই মাহত যিসকলৰ টকা পোৱা নাই সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ। লগতে দেশৰ কোটি কোটি মহিলা একাউণ্টত সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ মন্তব্য কৰিছে। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? তেনে ক্ষেত্ৰত এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো চৰকাৰী ঘৰৰ প্ৰথম কিস্তি সোমাই দিব আপোনাৰ একাউণ্টত। যিসকল ব্যক্তি আবেদন কৰে নতুনকৈ কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ দিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচনৰ সামগ্ৰীলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18টাকৈ ডাঙৰ মন্তব্য কৰিছে। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। যদি অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নামটো নাই, আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলালৈ ভাল খবৰ প্ৰদান কৰিছে। আবেদন কৰি লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি নোপোৱা কোনো যোগ্য মহিলা নাথাকিব ৰাজ্যত। অৰুণোদয় ধন পাবলৈ শীঘ্ৰে কৰিব লাগিব 5টা জৰুৰী কাম। যদি তালিকাত আপোনাৰ নাম নাই, তেনে ক্ষেত্ৰত 5টা কাম কৰিব লাগিব। যদি তালিকাত আপোনাৰ নাম আছে, তথাপিও আপোনাৰ এই 5টা কাম কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত আৰু সকলো মহিলাত উপস্থিত থাকিব লাগিব গাঁও সভাত। গাঁও সভাত উপস্থিত নাথাকিলে আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা পাই আছে, যদি সেইসকল মহিলা উপস্থিত নাথাকে, তেনে ক্ষেত্ৰত তালিকাৰ পৰা নামটো কৰ্তন কৰা হ'ব। জুলাই মাহৰ ভিতৰতে অনুষ্ঠিত হ'ব গাঁও সভা। যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব, সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। গাঁও সভাত অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ জমা দিলে আপুনি নতুনকৈ অন্তৰ্ভুক্ত হ'ব তালিকাত, আৰু তাৰ পিছতে প্ৰতি মাহতে আপোনাৰ একাউণ্টত সোমাব 1250 টকাকৈ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকল ব্যক্তিয়ে ৰেচন কাৰ্ড নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত লাভ কৰিব আপুনি এই কেইবিধ সামগ্ৰী। 1 অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল আৰু নিমখ, লগতে গেছ চিলিণ্ডাৰ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰন্ধন গেছক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্বলা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাতে পাব আপুনি চিলিণ্ডাৰ। যিসকল ব্যক্তিৰ উজ্বলা গেছ কানেকশ্যন নাই, নতুনকৈ আবেদন কৰিব পাৰিব, কিয়নো প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে প্ৰদান কৰি আছে উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন, আৰু আপুনি অতি সহজতে আবেদন কৰিব পাৰিব। যদি আবেদন কৰাৰ সময়ত কিবা অসুবিধা হয়, নিশ্চয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনিৰ পৰা ৰেচনৰ সামগ্ৰীলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18টাকৈ ডাঙৰ মন্তব্য কৰিছে। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপোনাৰ বাহনখন 15 বছৰ পুৰণি নেকি? কিয়নো 1 জুনৰ পৰা নাপাব পেট্ৰল আৰু ডিজেল। যান বাহনৰ ক্ষেত্ৰত দেশত আহিল নতুন নিয়ম। পেট্ৰল চালিত বাহনত 15 বছৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। ডিজেল চালিত বাহনত 10 বছৰৰ সময়সীমা নিৰ্ধাৰণ। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে CAQM-এ লৈছে এটা ডাঙৰ সিদ্ধান্ত। প্ৰতিটো তেল ডিপোলৈকে এই জাননী জাৰি কৰা হৈছে। দিল্লীত বৃদ্ধি পোৱা প্ৰদূষণৰ বাবে এই সিদ্ধান্ত CAQM-এ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিজেপি থকাৰ বাবে একাংশ ঠাণ্ডা হৈ আছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি গ'লে অসমত বৃদ্ধি পাব বহু ঘটনা। বিজেপি চৰকাৰ গ'লে এই শক্তিটোৱে অসম দাহিমুখী লৈ যাব বুলি মন্তব্য কৰিছে। সংবাদ মাধ্যমটো সৰু কথা মুখ্য সচিবৰ কাৰ্যালয় পৰ্যন্ত লৈ ল'ব, ন্যায়ালয় পৰ্যন্ত লৈ ল'ব এই শক্তিটোৱে, আৰু এয়া মাত্ৰ আৰম্ভণিহে। এনেকুৱা ঘটনা অসমত আৰু বাঢ়িব। বিজেপি থকাৰ বাবেহে এইবিলাক ঘটনা নিয়ন্ত্ৰণত আছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সৰু মানুহ সাধাৰণ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টি নহয়।
অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই আছে কাৰণেহে চলি আছে কংগ্ৰেছ পাৰ্টি অসমত এটা বিশেষ ধৰ্মৰ মানুহে ভোট দিয়ে কাৰণেহে কংগ্ৰেছ পাৰ্টিটো চলি আছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নহ'লে সাধাৰণ মানুহ কোনেও কংগ্ৰেছক ভোট নিদিয়ে অসমৰ মুছলমানে ভোট নিদিয়ে বুলি ক'লে কংগ্ৰেছে এটাও ভোট নাপায় অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই আছে কাৰণেহে চলি আছে যিদিনাখন মুছলমানখিনিয়ে নচলাও বুলি ভাবে সিদিনাখনে নাইকিয়া হৈ পৰিব কংগ্ৰেছ দল বাকী কোনো কংগ্ৰেছৰ সমৰ্থক নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লৈ ডাঙৰ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে বা আপুনি অনলাইনৰ মাধ্যমত আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি গৈছে ভাল খবৰ কিয়নো কেঁচা ঘৰ থকা ৫১,০০০ হিতাধিকাৰীয়ে শীঘ্ৰে পাব চৰকাৰী পকী ঘৰ যদি আপুনি চৰকাৰী পকী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ মোদী চৰকাৰে মুকলি কৰিলে ৫১০ কোটি টকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰথম কিস্তি হিচাপে মুকলি কৰা হৈছে এই ধনৰাশি ইয়াৰ ফলত ৫১,০০০ লোকে লাভ কৰিব চৰকাৰী ঘৰ কিদৰে গৰ্তবহী কৰিব আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং যিসকল ব্যক্তি এতিয়ালৈকে জিঅ' টেকিং কৰে অতি শীঘ্ৰে জিঅ' টেকিং কৰক গৰ্তবহী আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব জিঅ' টেকিঙৰ কাম কাজ আবেদনৰ বাবে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড জব কাৰ্ড আৰু আধাৰ সংযোজিত বেংক একাউণ্ট সম্পূৰ্ণ তথ্যৰ বাবে সহজ ৰূপত SOP প্ৰকাশ কৰা হৈছে www.pmey.nic চাব পাৰিব সকলো নীতি নিয়ম জৰীপ সম্বন্ধীয় অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 180012323560 নম্বৰ এতিয়া সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত ফোন কৰি দিব পাৰিব অভিযোগ যদি কিবা অসুবিধা হয় তেনে ক্ষেত্ৰত দিয়ক আপুনি অভিযোগ যে অকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাত নাম আছে যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই আৰু যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ কৰক আবেদন কৰাৰ সময়ত যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাই দিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আহি গ'ল লাখপতি বাইদেউৰ তালিকা লাখপতি বাইদেউ আঁচনিৰ বিগ আপডেট প্ৰকাশ পাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউৰ একাউণ্টত ১০,০০০ কোটি টকা প্ৰদান কৰিব কিন্তু তাৰ পূৰ্বে মহিলাসকলক কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ কাম অন্যথা আপোনাৰ একাউণ্টত আপুনি ১০,০০০ কোটি টকা নাপাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কোনো মাহৰ কোন সমষ্টিত কেতিয়া বিতৰণ কৰিব ১০,০০০ কোটি টকা অৱশেষত সময়সূচী ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু সকলোৱে টকা নাপাব তালিকাৰ পৰা যদি আপোনাৰ নামটো বাদ পৰিছে তেনে ক্ষেত্ৰত নতুনকৈ কৰিব পাৰিব আপুনি আবেদন মুখ্যমন্ত্ৰী গোটৰ মহিলাসকলে দিলে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তালিকাত এতিয়াও আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি যোগ্য মহিলাৰ নাম বাদ পৰিছে নেকি আঁচনিৰ পৰা সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকাত যদি আপোনাৰ তালিকাৰ পৰা নামটো বাদ পৰিছে অতি শীঘ্ৰে বিধায়কে এখন পত্ৰ লিখক আৰু তাৰ পিছতে নতুনকৈ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰি দিয়া হ'ব তালিকাত আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে সমষ্টি বিতৰণ কৰা হ'ব ১০,০০০ কোটি টকা ৩০ জনৰ ভিতৰতে তালিকাত নাম নহা মহিলা পুনৰ কৰক আবেদন যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক মাজত মাত্ৰ কেইটাদিনমান বাকী আছে আহি গ'ল লাখপতি বাইদেউৰ তালিকা প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে না নাই যদি তালিকাত নাম আছে তেনে ক্ষেত্ৰত আপোনাৰ বিধায়কলৈ আবেদন কৰিব নালাগে যদি আপোনাৰ তালিকাত নাম নাই তেনে ক্ষেত্ৰত আপোনাৰ কৰিব লাগিব আবেদন যদি আবেদন কৰাৰ সময়ত কিবা অসুবিধা হৈ থাকে নিশ্চয় কমেণ্ট কৰি জনাই দিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ যেটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'